ৰাজ্যত উন্নয়নৰ পাহাৰ পৰ্বত গঢ়া বুলি ফিতাহি মাৰা মিত্ৰজোঁটৰ চৰকাৰখনৰ বিৰুদ্ধে আজি গৰজি উঠিছে কালিয়াবৰী গাঁৱৰ ৰাইজ। গাঁওখনৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ মাধ্যম মূল পথটো স্বাধীনোত্তৰ কালতো নিৰ্মাণ কৰা নহল। ইফালে শত সহস্ৰবাৰ আবেদন নিবেদন কৰাৰ পিছতো আজি কুপতি পথটো আধুনিক ৰূপত নিৰ্মাণ কৰা নহল। পথটো ইমানেই দুৰ্বল যে বাৰিষাটো বাদেই দিয়ক, খৰালিতো মানুহৰ আহযাহ সম্ভৱ নহয়। আনহাতে বিজেপিৰ জনসম্পৰ্ক অভিযানৰ সময়ত গাঁওখনলৈ আহি অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে লগে লগে পথটো নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিলৈ কোনো আশা দেখা নাপালে। ইফালে আজি গাঁৱৰ ৰাইজে ওলাই আহি নিজা খৰচত মেৰামতি কৰাত লাগিছে পথটো। পথ নিৰ্মাণ কৰি ভাগৰুৱা হোৱা ৰাইজে পথটো আধুনিক ৰূপত নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিছে। কওকচোন, আপোনালোকৰ ৰাস্তা ভাল হোৱা নাই নেকি? নাই, চৰকাৰে ভাল কৰা নাই। নমস্কাৰ। বৰ্তমান বকৰ পৰা 1 কিলোমিটাৰ দূৰ নহয় ৰাজাবাৰী গাঁওখন। ইয়াত আমাৰ ৰাস্তাৰ পৰা দলঙলৈকে কোনো উন্নয়ন হোৱা নাই। যিখন চৰকাৰে এতিয়ালৈকে বৰ্তমান বহু কোটি টকা খৰচ কৰি ব্যয় কৰিছে, কোনো কামত অহা নাই। আৰু আমাৰ ৰাস্তা দলং ঘাট এইবিলাকত কোনো নজৰ দিয়া নাই, কোনো উন্নয়ন হোৱা নাই। তেওঁলোকে এনে ভুৱা কিছুমান প্ৰতিশ্ৰুতি দি পেলাই অসম চৰকাৰে এনে মিছা মানুহক হাৰাশাস্তি কৰি আহিছে। ইয়াতকৈ মানে দুৰ্ভাগ্যজনক কথা এইটো হ'ল যে বকৰ পৰা 1 কিলোমিটাৰ নোহোৱা এই দলং কেইখনত যে মুখ্যমন্ত্ৰীৰ কোনো নজৰ নপৰে, সেইটো বৰ দুখজনক কথা। মই ভাবোঁ তেখেতে হয়তো দুখীয়া প্ৰজাৰ প্ৰতি তেওঁ কোনো আস্থা নাই, সেইকাৰণে তেখেতে এইবিলাকৰ প্ৰতি নজৰ নিদিয়ে। মানে অসম চৰকাৰৰ এডভান্টেজ আছাম পাতি পেলাই কোটি টকা খৰচা কৰিছে, সেই টকা খৰচা নকৰি ৰাস্তা বনালে ভাল পালেহেঁতেন নে? নিশ্চয়। সন্মুখত 26ৰ ইলেকশ্যন আহি আছে, আপোনালোকে ইলেকশ্যনত ভোট দি থাকে বাৰে বাৰে, কিয় আপোনালোক প্ৰতাৰণা কৰে কওকচোন? তাৰমানে তেওঁলোকে ভাবিছে কি যে আমাক তেওঁ প্ৰতাৰণা কৰি পেলাই হয়তো যিবোৰ মানে প্ৰতিশ্ৰুতি দিছে সেইবোৰ প্ৰতিশ্ৰুতি মানে জৰিয়তে তেওঁহঁতে ভোট লোৱাৰ এটা প্ৰচেষ্টা চলাইছে। এইবাৰ আমাৰ বকৰ পৰা যিখিনি দূৰত্ব 1 কিলোমিটাৰ নোহোৱা দূৰত্বৰ যিখিনি গাঁও, অৰ্থাৎ ৰাজাবাৰী গাঁও, কালিয়াবৰী গাঁও, আমি এইবাৰ ভোটৰ পৰা বৰ্জিত হৈ থাকিম। আমি তেওঁক ভোট নিদিওঁ। গতিকে বকুৰ পৰা জাহেৰ আলী আমিনৰ ৰিপৰ্ট, অসম আদিত্য।